ফেচবুকত কন্টেন্ট মনিটাইজেশ্যন টুলটো কেনেকৈ আপুনি পাব তাৰ ওপৰত কিন্তু বিভিন্নজনে বিভিন্ন ভিডিঅ' বনাই আছে আৰু তাৰ মাজতে একাংশ লোকে কিন্তু আপোনাৰ মোৰ মনবোৰ খেলিমেলি কৰি আছে ভিউছৰ কাৰণে এই সময়ছোৱাত। সেইকাৰণে ক'লোঁ যধে মধে ভিডিঅ'বোৰ চাই আপোনাৰ পেজৰ ছেটিংবোৰ যি কৰি নাথাকিব, আপোনাৰ পেজত নকৰিবলগীয়া কামবোৰ কৰি নাথাকিব, আপোনাৰ পেজটো বেয়া হৈ যাব পাৰে। ফেচবুকে আপোনাক যি কৈছে সেয়াই কৰক। যেনেকৈ আপুনি ৰিলছ দিব লাগে ৰিলছ ভিডিঅ' দিয়ক, আপুনি লং ভিডিঅ' দিব লাগে লং ভিডিঅ' দিয়ক, আপুনি টেক্সট দিব লাগে টেক্সট দিয়ক, আপুনি ফটো দিব লাগে ফটো দিয়ক, মাজে মাজে আপুনি লাইভ আহিব লাগে লাইভ আহক। এইখিনিয়ে কাম আছে, এইখিনিয়ে কৰি থাকক ডেইলি। যি টি ভিডিঅ'বোৰ চাই যধে মধে ভিডিঅ'বোৰ চাই আপুনি যি টি ফেচবুকত কৰি নাথাকিব, ছেটিংবোৰ খেলিমেলি কৰি নাথাকিব। মানে তেওঁলোকে একাংশ লোকে যেনেকৈ কিছুমান কথা কৈ আছে সেইমতে কিছুমান কাম কৰি নাথাকিব। চবেই ইয়াৰ ওপৰত বেয়া কথাখিনি কোৱা নাই, ভালো কৈছে, কিন্তু একাংশ লোকে আপোনাৰ মোৰ মনবোৰ খেলিমেলি কৰি আছে। কণ্টেণ্ট মনিটাইজেশ্যন টুলটো যেনিবা সিহঁতে কৰা মতে কৰিলে সকলো পাই যাব তেনেকুৱা ধৰণে কৈ আছে। তেনেকুৱা কোনো ধৰণৰ কথা নাই। ফেচবুকে যি কৈছে সেয়াই কৰক। আপোনাক ফেচবুকে চাই মেলি আপোনাক যদি কোনো ধৰণৰ গণ্ডগোল দেখি নাপায় তেন্তে আপোনাক নিশ্চয় কণ্টেণ্ট মনিটাইজেশ্যন টুলটো দিব। কণ্টেণ্ট মনিটাইজেশ্যন টুলটো আপোনাক কোনেও দিব নোৱাৰে, আপুনি নিজেই ল'ব পাৰিব। কাৰণ আপুনি ল'ব হ'লে যি মতে কাম কৰিব লাগে, যি ধৰণে ফেচবুকে কৈছে সেইমতে কৰক, অন্যথা যি টি ভিডিঅ'বোৰ চাই যি টি কৰি নাথাকিব। ধন্যবাদ।